মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যি সময়ত ধৰ্ম প্ৰচাৰ কৰিছিল ভাৰতবৰ্ষত বা বিশেষকৈ অসম মুলুকত, তেৰাই বিভিন্ন পৰ্যায়ৰ মাধ্যম লৈ পেলাই এই ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সেইকাৰণে ভকত সমস্তক ধৰ্মটো শুদ্ধ ৰূপত বিলাই দিবৰ কাৰণে কেইবাখনো নাটকো ৰচনা কৰিছিল। তাৰ ভিতৰত প্ৰথম নাটকখনেই হ'ল পত্নী প্ৰসাদ। আমি বুজো যে যিসকল বেদত শাস্ত্ৰত পাগল তেখেতলোকক বিপ্ৰ বুলি কয়। আৰু তেখেতলোক বিপ্ৰ কৃষ্ণৰ আৰু ৰাম ওচৰতে গৰু চৰাই আছে যেতিয়া তেখেতলোকলৈ কিবা এটা বিচাৰি গৈছে, নিদিলে। গতিকে তেখেতলোকে ইমানখিনি জানিও কিয় তেনেধৰণে হ'ব লগা হ'ল, এইটো এটা প্ৰথম কথা। আৰু এটা আহিলে অকণমান যদি আমি পাছলৈ যাওঁ, যেতিয়া উদ্ধৱক ইয়ালৈ পঠিয়াইছিলে, গোকুললৈ পঠিয়াইছিলে কৃষ্ণই, তেতিয়া উদ্ধৱে আহি গোকুল যমুনা পাৰ হৈ তাত যেতিয়া কৃষ্ণৰ পঞ্চ চিহ্ন দেখিছিলে, ধ্বজ ভজ আদি কৰি, এই পঞ্চ চিহ্ন দেখিয়ে গম পাইছিলে যে গোকুলবাসী আচলতে পবিত্ৰ হৈ আছে। ইয়াত কেৱল ঈশ্বৰৰ নাম গুণহে চৰ্চিত হয়, ইয়াত ঈশ্বৰে নিবাস কৰি আছে, ইয়াত আৰু বেলেগ নাই। তাত তেনে এখন ঠাইত আচলতে ঈশ্বৰক তেনেধৰণে অৱমাননা কিয় কৰা হয়? তা আমাৰ ইয়াতো তেনেধৰণৰ হয় নেকি? বা আমাৰ প্ৰতিজনৰ তেনেধৰণৰ কিবা বিজুতি আছে নেকি? এইখিনি সম্পৰ্কত অকণমান আগবাঢ়িবৰ বাবে আমি সেৱা ধৰিছোঁ। আমি আগবাঢ়িব কৰ্মৰ গৰ্বত সদায় প্ৰমত আমি মোৰ গৃহবাসী জানিয়া নিশ্চয় কৃষ্ণ কৃপাময় আমাক স্মৰাইলা নুহি কিয় অন্ন আমাত খুজিব সাক্ষাতে লক্ষীৰ পতি আমি অচেতন যজ্ঞ তেখে মন তাক নকৰিলো মতি মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত ধৰ্ম কৰ্ম সবে সিটো কৃষ্ণময় তেন্তে বিষ্ণু যদু কুলা উপজিলা শুনিয়া আচুনি তথাপি জানিবে নপাৰিলো তাংক কিনো আমি মন্দ ভাগী এহি বুলি সবে পৰি প্ৰণামন্ত কৃষ্ণৰ দিশ কলাগি নমো নমো কৃষ্ণ প্ৰভু ভগৱন্ত তুমি জগতৰ স্বামী তোমাৰ মায়ায়ে মোহিলে কমতি কৰ্ম পথে ভমুৱা राम न जानी प्रभाव आमी मूर भाव
কৰাইলো অসন্তোষ তোমাৰ চৰণে পখিলো শৰণে মৰখি উষবে দুখ এৰাম কটু কটু বিপ্ৰে বখিয়ালো সন্ত আমিও বৰ্জক যাওঁ কৃষ্ণক দেখিব কাতৰ কৰিব হেনবা দুখ এৰাম কেহু বোলৈ দুষ্ট ৰাজা কংখে শুনি কৰিবে আশী নিৰ্মূল সৰ্বস্ব আগ্ৰহী লৈবে নিগ্ৰহী হৰাইব জাতি কুল কৃষ্ণ জয় গুৰু শংকৰ পৰম স্বৰাজপথ সেৱাস্থলীত সমবেত হোৱা আমাৰ আঞ্চলিকৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বাপান সমস্ত আই মাতৃসকল এটা সুন্দৰ পৰিৱেশৰ মাজত আজি খন্তেক সময়ৰ কাৰণে আমি বৈকুণ্ঠৰ কল্পতৰু এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ আমাৰ বাপে পাঠ কৰিছে আপোনালোকে শ্ৰৱণ কৰাৰ আনন্দ লাভ কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ মাজতেই পদবন্ধে অকণমান আমাক আলোচনা ধৰিবলৈ দায়িত্ব দিছে আমি সিমানৰ মুঠেই যোগ্য পাত্ৰ নহয় তথাপিতো তোমৰা খবৰ ৰাখি শিৰোগত কৰি আমাক দিয়া দায়িত্বভাগী পালনৰ কাৰণে আগবঢ়া হৈছে ইতিমধ্যে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদি দশমৰ পত্নী প্ৰসাদ এই পাঠভাগৰ শেষৰ ভাগৰ অকণমান আগৰ দুলৰী চন্দৰ পাঠ এভাগ লোৱা হৈছে অৰ্থাৎ পত্নী প্ৰসাদ বুলি ক'লে আমাৰ ভকতক বুজাই ক'বলগীয়া বিশেষ একোৱেই নাই মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যি সময়ত ধৰ্ম প্ৰচাৰ কৰিছিল ভাৰতবৰ্ষত বা বিশেষকৈ অসম মুলুকত তেৰাই বিভিন্ন পৰ্যায়ৰ মাধ্যম লৈ পেলাই এই ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সেইকাৰণে ভকত সমস্তক ধৰ্মটো শুদ্ধ ৰূপত বিলাই দিবৰ কাৰণে কেইবাখনো নাটকো ৰচনা কৰিছিল তাৰ ভিতৰত প্ৰথম নাটকখনেই হ'ল পত্নী প্ৰসাদ গতিকে এই পত্নী প্ৰসাদ নাটক বুলি ক'লে আমি আচলতে পত্নীৰ প্ৰসাদে ভৈল বিপ্ৰৰ ভকতি যে কৰ্মৰ যজ্ঞত মহাগৰ্ভত থকা ব্ৰাহ্মণ পণ্ডিতসকলেও ঈশ্বৰৰ নামতেই যুগৰ যিখিনি ধৰ্ম সেই ধৰ্মখিনি কৰিছিল কিন্তু তেওঁলোকৰ মনত নিজৰ জাতৰ যিটো অভিমান জাত্যাভিমান বুলি কোৱা হয় এই জাত্যাভিমান থকাৰ কাৰণে তেওঁলোকে কিন্তু ঈশ্বৰৰ ভক্তি কৰিব পৰা নাছিল আৰু ভগৱন্তৰ কৃপা অনুসাৰে পত্নীসকলে ভগৱন্তৰ চৰণত যিখিনি ভক্তি কৰিলে এই ভক্তিৰ বলত যিমানবিলাক ঋষিমুনি আছিলে ব্ৰাহ্মণ পণ্ডিত আছিলে তেওঁলোকৰো সেই ভক্তি হ'ল বুলি শাস্ত্ৰই ঘোষণা কৰিছে আৰু ইয়াৰ মূল তত্ত্বটো আপোনালোকে সকলোৱে জানে যে ভগৱন্তৰ পূৰ্বৰ এটি অভিপ্ৰায় আছিলে গোপীসকলে তেওঁক অন্ন প্ৰাৰ্থনা কৰিব আৰু অন্ন ভঞ্জন কৰাই গোপীসকলৰ মন পূৰণ কৰিব তেওঁ নিজে অঞ্জন ভুঞ্জিব আৰু সেইকাৰণে বৃন্দাবনলৈ গৰুবিলাক লৈ গুচি গ'ল আৰু গৰুবিলাক লৈ গৈ চৰাই থাকোঁতে গোপবালকসকলে কৈছে প্ৰভাতে আহিলোঁ যদি ভাতকো নাখায় যে পুৱাতে আহিলোঁ আমি দধিও আনিবলৈ নহ'ল ভাতো নাখালোঁ আৰু এতিয়া আমাৰ ক্ষুধাত প্ৰাণ যায় আমাৰ ক্ষুধাতে এতিয়া প্ৰাণ যাব
গতিকে জগতৰ তুমি ঈশ্বৰ আমাৰ লগতেই আছা, গতিকে তুমি চিন্তা কৰি পেলাই আমাক এই বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে বুলি কোৱা কাৰণে তেওঁ সেই গোপবালকসকলক ক'লে যে কাষতে ব্ৰাহ্মণ পণ্ডিতসকলে যজ্ঞ আদি কৰি আছে আৰু তেওঁলোকৰ ওচৰলৈ যোৱা তোমালোক আৰু গৈ পেলাই আমাৰ কথা কৈ পেলাই অন্ন খুজিবাগে। আৰু তালৈ গৈ পেলাই যেতিয়া ৰামকৃষ্ণৰ ওচৰতে গৰু চৰাই আছে, বেছি দূৰ নহয়, আৰু তেওঁলোক দুয়োজন ককাই ভাই ক্ষুধাত আৰু তৃষ্ণাত তৃষ্ণাতুৰ হৈ আছে, আৰু আমিও ভোকত ভোকাতুৰ হৈ থকাৰ কাৰণে তোমালোকৰ ওচৰলৈ অন্ন বিচাৰি পঠিয়াইছে। তেতিয়া তাত উত্তৰটো তেওঁলোকে কৈছে, নাহি কথা কন্ত তেৰ কৰিও নচান্ত, যে কথা কোৱাটো দূৰৰ কথা, বেকাকেনো এনেকৈ কোনে কৈছে বুলি পেলাই তেওঁলোকে বেকাকে চোৱাও নাই। দেবো বা নেদিবো একো নেদন্ত সিদ্ধান্ত, হ'ব আমি অন্ন তোমালোকক দিম বা অকণমান ৰোৱা তোমালোকক অন্ন দিব পৰা আমাৰ হোৱা নাই, এই কথাটো কিন্তু তেওঁলোকে মত দিয়া নাই। আৰু পিছত গৈ পেলাই ভগৱন্তৰ ওচৰলৈ গৈ এই গোপবালকসকলে গোচৰ দিছে, হেন অবৈষ্ণৱ ঠাইক পঠাইলা আমাক, যেনেকুৱা অবৈষ্ণৱ ঠাইলৈ আমাক পঠিয়াই দিলা। অবৈষ্ণৱ কেলে কৈছে, যে যিসকলে কৃষ্ণৰ কথা শুনিবলৈ মন কাণ নকৰে, কৃষ্ণৰ কথাৰ প্ৰতি যাৰ ৰত নাই, সেইসকলক অবৈষ্ণৱ বুলি কৈছে। গতিকে সেইকাৰণে কৈছে যে তোমাৰ কথা কওঁতেও তোমাৰ কথাটোত গুৰুত্ব নিদিয়া মানুহ পৃথিৱীত আছে, আৰু আমি অন্ন বিচাৰি গ'লোঁ, দিওঁ বুলিও নকয়, নিদিওঁ বুলিও নকয়, আমাৰ মুখলৈও নচালে। গতিকে তেনেকুৱা অবৈষ্ণৱ ঠাইলৈ আমাক কেলে পঠিয়ালা। তেতিয়া ভগৱন্তই তেওঁলোকক কৈছে যে খোজনীয়া মগনীয়া মানুহবিলাকে সদায় বিচাৰে, ঘৰে ঘৰে যায়, কিন্তু সকলোৰে ঘৰতে পায় জানো? কোনোবাই ভেকাহি মাৰি ভেঙুচালি কৰি পঠিয়াই দিয়ে তেওঁলোকক, কিন্তু তেওঁলোকে যিটো খুজি পালে খালেহে তেওঁলোকৰ উদৰ পুৰে। গতিকে খুজি মাগি খোৱাৰ ব্যৱস্থাটো তেওঁলোকে পৰিত্যাগ কৰে নেকি? নকৰে কেতিয়াও। আজি যিমানে গ্লানি পালেও কিবা পালেও কালিলৈ আকৌ বিচাৰি যাবই। এতিয়া সেইটো হ'ল তেওঁলোকে তেনেকেই যিহেতু জীৱিকা নিৰ্বাহ কৰিব লাগে, সেইকাৰণে এই কথাখিনি আহিছে। অকণমান কথা এটা জানিবৰ বাবে বিচাৰিছোঁ। কৃষ্ণ সাধাৰণতে বিপ্ৰ বুলি ক'লে আমি বুজোঁ যে যিসকল বেদত শাস্ত্ৰত পাগল তেখেতলোকক বিপ্ৰ বুলি কয়। তেখেতলোক বিপ্ৰ কৃষ্ণৰ আৰু ৰাম ওচৰতে গৰু চৰাই আছে যেতিয়া তেখেতলোকলৈ কিবা এটা বিচাৰি গৈছে, নিদিলে। গতিকে তেখেতলোকে ইমানখিনি জানিও কিয় তেনেধৰণে হ'ব লগা হ'ল, এইটো এটা প্ৰথম কথা। আৰু এটা আহিলে অকণমান যদি আমি পাছলৈ যাওঁ, যেতিয়া উদ্ধৱক ইয়ালৈ পঠিয়াইছিলে, গোকুললৈ পঠিয়াইছিলে কৃষ্ণই, তেতিয়া উদ্ধৱে আহি গোকুল যমুনা পাৰ হৈ তাত যেতিয়া কৃষ্ণৰ পঞ্চ চিহ্ন দেখিছিলে, ধ্বজ ভজ আদি কৰি, এই পঞ্চ চিহ্ন দেখিয়ে গম পাইছিলে যে গোকুলবাসী আচলতে পবিত্ৰ হৈ আছে। ইয়াত কেৱল ঈশ্বৰৰ নাম গুণহে চৰ্চিত হয়, ইয়াত ঈশ্বৰে নিবাস কৰি আছে, ইয়াত আৰু বেলেগ নাই। তাত তেনে এখন ঠাইত আচলতে ঈশ্বৰক তেনেধৰণে অৱমাননা কিয় কৰা হয়? তা আমাৰ ইয়াতো তেনেধৰণৰ হয় নেকি? বা আমাৰ প্ৰতিজনৰ তেনেধৰণৰ কিবা বিজুতি আছে নেকি? এইখিনি সম্পৰ্কত অকণমান আগবাঢ়িবৰ বাবে আমি সেৱা ধৰিছোঁ। কৃষ্ণ আমাৰ বাপে খুব সুন্দৰ প্ৰশ্ন কৰিছে। যিটো প্ৰশ্ন কৰিলে তাৰ উত্তৰ ইতিমধ্যে আগতে কৈয়ে গ'লোঁ আমি। যিটো প্ৰশ্ন হ'ল, প্ৰশ্নটোৰ উত্তৰটো ইতিমধ্যে আগতেই কোৱা হ'ল। তেওঁলোকৰ জাত্যাভিমান আছিলে কাৰণে জগতৰ ঈশ্বৰক চিনি পোৱা নাছিলে। আমিও সেইকাৰণে যদি জাতৰ অভিমানত থাকোঁ, আমিও ঈশ্বৰক চিনিব নোৱাৰোঁ, চিনি নাপাম। আমি যদি নিজে জাত কুল বিচাৰ কৰোঁ, তেতিয়া ধৰ্ম কেতিয়াও কৰিব নোৱাৰিম। ভগৱন্তই কৈছে, মূৰ জাতি কুল কৈত আছে সৃষ্টিকৰ, যে মোৰ জাতি আৰু কুলনো ক'ত আছে হেৰা সৃষ্টিকৰ, অৰ্থাৎ ব্ৰহ্মাক কৈছে। মৎস্য কুৰ্ম শুকৰ আদি ধৰো ক'লে বৰ, মই কেতিয়াবা মৎস্য, কেতিয়াবা কুৰ্ম, কেতিয়াবা শুকৰ মানে গাহৰি ৰূপেই মই অৱতাৰ লওঁ দেখোন। গতিকে মোৰ জাতকুল বিচাৰ কৰি মানুহে ভক্তিৰ পৰা বিবৰ্জিত হৈ থাকিব নালাগে। কিন্তু মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ দিৱসৰ আগলৈকে এই যে জাতৰ বিচাৰটো আছিলে, আৰু জাতৰ বিচাৰটো কোনে কৰিছিলে? ভগৱন্তই কৈছিলে যে ময়ে জাতিৰ সৃষ্টি কৰিছিলোঁ। কেলে? যে চতুৰ্বৰ্ণাং ময় সৃষ্টম গুণ কৰ্ম বিভাগ্যস্য, যে গুণ আৰু কৰ্ম অনুসৰি
4 বৰ্ণ অৰ্থাৎ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰক ময়ে সৃষ্টি কৰিছিলোঁ কিন্তু কালকৰ্মত তেওঁলোকৰ দায়িত্বটো আছিলে যে আমাক বিপ্ৰ বুলি কোৱা হৈছে বিপ্ৰ কাক কয় বেদ পাঠাত ভৱেদ বিপ্ৰ বেদ শাস্ত্ৰ আদি অধ্যয়ন কৰি ঈশ্বৰৰ সম্পৰ্কে যিসকল জ্ঞাত হৈছে এইসকলে বিপ্ৰ বুলি কয় কিন্তু তেওঁলোকৰ নিজৰ যিটো দেহৰ গৰ্ব আছিলে যে আমি ব্ৰাহ্মণ পণ্ডিত এই ব্ৰাহ্মণ পণ্ডিত হোৱাৰ কাৰণে তেওঁলোকে ঈশ্বৰক অস্তিত্বটো উপলব্ধি কৰিব পৰা নাছিল আৰু যুগৰ ধৰ্ম যিটো এই যুগৰ ধৰ্মটো কলি যুগত যে এনেকুৱা এটা ধৰ্মই কাম নকৰে সেইটো গুৰুজনাৰ পৰিকল্পনা প্ৰতিপন্ন কৰি দিব লাগিব লোকক যে আগৰ পূৰ্বৰ যিমান কাম কৰি আছে সত্য যুগত ধ্যান ত্ৰেতা যুগত যজ্ঞ দাপৰ যুগত পূজা কলিত যে হৰি নামৰ বাহিৰে বেলেগ কাম নাহে এই কথাটো প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁলোকে যাগ যজ্ঞ যিমানবিলাক কৰিছিলে সেই সমস্তৰ পৰা আঁতৰাই পেলাই ভক্তিয়েই যে আচল সাৰ বস্তু ভক্তি কৰিলেহে যে ঈশ্বৰক পাব পাৰে সেই কথাটো বুজাবৰ কাৰণে কৰিছিলে গতিকে সেইকাৰণে ভগৱন্তই সিদ্ধান্ত দিছে পৰম চতুৰ মহাজ্ঞানী যিটো জন আপোনাৰা জানৈ যিটো নিজ প্ৰয়োজন মোক প্ৰিয় আত্মা বুলি লয় যাৰ মতি শিশৱে সদায় কৰে নিষ্কাম ভকতি যে মই প্ৰিয় আত্মা বুলি সকলোৰে হৃদয়ত আছোঁ বুলি যিসকলে ল'ব পাৰিব সেইসকলে নিষ্কামভাৱে ভক্তি কৰিব পাৰিব মানুহে যিসকলে সেই বস্তুটো উপলব্ধি নকৰে সেই সমস্তই কেতিয়াও সাত্বিকভাৱে ভক্তি কৰিব নোৱাৰে তেওঁলোকে ৰজগুণ আৰু তমগুণত থাকি পেলাই কৰ্ম মাৰ্গ বা জ্ঞান মাৰ্গতেই আচলতে ভ্ৰমণ কৰি পেলাই থাকিব কিন্তু এতিয়া বাপে প্ৰশ্ন কৰাটো হ'ল আমাৰ মাজৰ বিষয় যে আমাৰ মাজতো তেনেকুৱা কথা থাকে নেকি বা হয় নেকি কেতিয়াবা নহয় বুলি আমি স্বাভাৱিকতে ক'ব নোৱাৰোঁ হয় আমাৰ বহুত মানুহ সংগত সোমাইছে কিন্তু এতিয়ালৈকে জাতৰ গৰ্বটো আমি এৰিব পৰা নাই কেতিয়া প্ৰতিপন্ন হয় যেতিয়া বিয়া এখন পাতিবলৈ যাব তেতিয়া দেখিব যে অলপ উচ্চ বৰ্ণ বুলি যদি ভবা যায় কাৰোবাক অলপ নিম্ন বৰ্ণৰ ল'ৰা এজনৰ মাজত যদি সম্পৰ্ক কেনেবাকৈ ঘটিবলৈ ধৰে তেতিয়া ক'ব নহ'ব নহয় কেনেকৈ হ'ব এই তেওঁলোক আমুক বৰ্ণৰ আমি আমুক বৰ্ণৰ এইটো সংগ হ'ল বুলি আমি সংহাৰি পেলাব নোৱাৰোঁ নহয় আৰু হয়নে বাৰু যেনে তেনে পাৰিলে নাকচ হ'ব লাগে আৰু সেইটো কথাত মানুহ লাগি যায় গতিকে আমাৰ সেইটো হ'ল মায়া গতিকে সেই মায়া যদি থাকে ঈশ্বৰত কেতিয়াও ভক্তি কৰিব নোৱাৰে এতিয়া সেইকাৰণে ইয়াত এতিয়া এই গোপীসকলে যেতিয়া অন্ন বিচাৰিলে তেওঁলোকে নাপালে নোপোৱাৰ পিছত তেওঁলোকে খেদ কৰি পেলাই পদে কি বুলি কৈছে যে কৰ্মৰ গৰ্বত সদায় প্ৰমত্ত আমি মূঢ় গৃহবাসী যে কৰ্মৰ গৰ্বতে প্ৰমত্ত হৈ থকা আমি গৃহবাসীবিলাক কেনেকুৱা মূঢ় বুলি কৈছে অৰ্থাৎ ঈশ্বৰৰ সম্পৰ্কে জ্ঞান তেওঁলোকে যিটো পাব লাগিছিলে সেইটো জ্ঞান পোৱা নাই জানিয়া নিশ্চয় কৃষ্ণ কৃপাময়ে আমাক স্মৰাইলে আখি ভগৱন্তই কৃপা কৰিহে আমাক এই কথাটো স্মৰণ কৰালে নহ'লে নুহি কিয় অন্ন আমাতো খুজিব সাক্ষাতে লক্ষ্মীৰ প্ৰতি নহ'লেনো জগতৰ ঈশ্বৰে আমাৰ ওচৰলৈ আহি পেলাই তেওঁ অন্ন খাবলৈ নাপায়নে কি কাৰণে তেওঁ আমাৰ ওচৰত অন্ন বিচাৰিব গতিকে তেওঁ অন্ন বিচৰাৰ কিবা এটা লক্ষ্য বা উদ্দেশ্য আছে সেইকাৰণে তেওঁ আমাক অন্নটো বিচাৰিছে আৰু সেইকাৰণে ইয়াত ক'লে যে আমি অচেতন যজ্ঞ দেখে মন তাক নকৰিলোঁ মতি মন্ত্ৰ তন্ত্ৰ যজ্ঞ যত ধৰ্ম কৰ্ম সবে যিটো কৃষ্ণময় তেন্তে বিষ্ণু যদু কোলে উপজীয়া শুনিও আছোঁ নিৰ্ণয় যে তেওঁৱেই মন্ত্ৰ তন্ত্ৰ সমস্ত কৰ্মৰ মন্ত্ৰই হওক তন্ত্ৰই হওক যজ্ঞৰ যিমানবিলাক ভোক্তা কেৱল ভগৱন্ত সেইকাৰণে সেইজন ভগৱন্তক চেৰাই পেলাই কোনেও একো কাম কেতিয়াও কৰিব নোৱাৰে আৰু এই গোপীসকলে এতিয়া সেই কথাটো বুজি পাই পেলাই কৈছে যে সেইজন কৃষ্ণই আমাৰ ওচৰলৈ এনেই অন্ন বিচাৰি অহা নাই গতিকে আমাক পূৰ্বতে তেওঁ দিম বুলি কোৱা কথাষাৰ আৰু এতিয়া তেওঁ আমাক কৃপা কৰিবৰ কাৰণে এই কামটো কৰিছে এতিয়া কৃপালু বাপাই সমস্ত আমি প্ৰসংগতে কথা এটি জনাব লাগিব যে 2027 চনত আমাৰ মূলৰ অধিৱেশন এতিয়া দূৰ দূৰণিৰ পৰা অতিথি আহিব আমাৰ ঘৰত থাকিবহি গা পা ধুব চাহ জলপান গ্ৰহণ কৰিব কিবা কিবি কৰিব 3 দিন বা 4 দিন কোনোবা হয়তো 2 দিনৰ আগতো আহিব পাৰে মিতিৰ কুটুম মঙহি এতিয়া আমি যদি ভাবোঁ এইজন আহিলে আৰু মোৰ নিজৰ পৰিয়ালটোকে খাবলৈকে নাই এতিয়া এইসকলক আৰু 4 দিন পোহক আৰু বেপাৰী খাতন দিছোঁ মই আহিলে আৰু অধিৱেশন বুলি এতিয়া খাবলৈ আৰু এই বুলি যদি ভাবোঁ তেতিয়াহ'লে আমাৰ ইয়াত যিখিনি পাঠ আলোচনা হৈছে তাৰ পৰা আমি পাৰ্থক্য হৈ কেতিয়াও নাযাওঁ আমি সেইকাৰণে জগতৰ ঈশ্বৰে যেতিয়া ইয়াত আহি উপস্থিত হ'বহি সেই ভকতসকলক সেৱা শুশ্ৰূষাৰ কাৰণে আমাৰ লাগতিয়াল যিখিনি কৰ্ম এই কৰ্মখিনি আমি এই পাঠৰ মাধ্যমে কৰিব লাগিব কাৰণ এজন ভকতক আমি সেৱা কৰিবলৈ যাওঁতে ঘৰখনত কিমান কষ্ট অনুভৱ হয় আমি সদায় প্ৰচাৰ জাগৰণ সভাত কৈ আছোঁ যে 35 লাখৰ পৰা 50 লাখ ভকত যিহেতু ইয়ালৈ আহিব সেই ভকতসকলক সেৱা শুশ্ৰূষা ধৰাৰ পৰা আলপৈচান ধৰালৈকে যিখিনি পৰিশ্ৰম কৰিব লাগিব আমাৰ ভকতসকলে এইটো কোনো একেবাৰে
কষ্ট সুলভ বস্তু নহয়, বহুত কষ্ট আৰু পৰিশ্ৰম আৰু ত্যাগৰ বিনিময়তহে সেই কথাটো হ'বগৈ। গতিকে আমি এটা কথা বুজি পাব লাগিব যে আমি যিখিনি ধন ধান অৰ্জন কৰিছোঁ তাৰ ৩৪০০ টকা যিটো মূল সংঘই আমাৰ দিবলৈ কৈছে লখিমপুৰ জিলাৰ, গতিকে আমি সেই বৰঙণিকেইটা সোনকালে আদায় দি আমি গুৰু ভকতক সেৱা কৰাৰ কাৰণে সাজু হ'বৰ সময় হ'ল। আমি জ্ঞাত হৈছোঁ যে আজিৰ তাৰিখতো সকলো প্ৰাথমিকে সম পৰিমাণে কিন্তু দান বৰঙণি আদায় কৰি দিয়া নাই। ইফালে এতিয়া মে' মাহ গ'ল, জুন সোমাব এতিয়া, সেইফালে 6 মাহ, সিফালে 12 মাহ, 12-18 মাহৰ পিছত অধিৱেশন। গতিকে আমি লখিমপুৰবাসী কম সাহ থকা মানুহে 18 মাহত অধিৱেশন পাতিবলৈ লৈ পেলাই বুকুত সাহ বান্ধি পেলাই বহি আছোঁ। আপোনালোকৰ গাটোত ৰাতি টোপনি ধৰে নাই বাৰু? চাগে খুব আৰামত শুই থাকে। আমিবিলাকে চিন্তা কৰি থাকোঁ অধিৱেশন কেনেকৈ হ'ব, কি কৰিব লাগিব। সিদিনা অলপতে আমাৰ আঞ্চলিকৰ সভাপতি সম্পাদক আৰু অন্যান্য ভকতসকল গৈছিলে জিলাত, মিটিং হৈছিলে। তাত আমাৰ চক্ৰধৰ সোণোৱাল, নৱৰাজ খোৱাবাপ আৰু আমাক ভাগে ভাগে ভাগ কৰি বিষয়বিলাক ক'বলৈ দিছিলে। আমি তেতিয়া যিখিনি কথা কৈছিলোঁ জনাসকলে তালৈ গৈ শুনিছে, আৰু যিসকলে যোৱা নাই সেইসকলে কথাখিনি গম পোৱা নাই। গতিকে আজি পাঠৰ মাধ্যমেদি আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে এই বিষয়টোৰ প্ৰতি মনোনিৱেশ কৰিব লাগিব, মন দিব লাগিব, আৰু মন দি পেলাই আমি আগবাঢ়ি যাব লাগিব। নহ'লে আমি এই বিপ্ৰত আমোদৰ সকলৰ গতে যদি ক'লেও কথা কাণেদি নোসোমাই, তেৰ কৰিও নাচাওঁ, উত্তৰ যদি নিদিওঁ, তেতিয়াহ'লে আমাৰ কিন্তু নহ'ব। গতিকে আইসকল কিন্তু আগবঢ়া বুলি শাস্ত্ৰই কৈছে, আৰু আমাৰ মানুহতকৈ আইসকল বহুত গুণে শ্ৰেষ্ঠ। এই কথাটো ভাগৱতে সিদ্ধান্ত দিছে যে কীৰ্তি, শ্ৰী, বাক, স্মৃতি, মেধা, ধৃতি, এই গুণবিলাকৰ অধিকাৰী হ'ল আইসকল, সপ্তগুণৰ অধিকাৰী। গতিকে আইসকলে পুৰুষসকলতকৈ বেছিকৈ বুজি পায়। আমাৰ এতিয়া পুৰুষসকলৰ যদি এজন শিক্ষক হয়, তেনেকুৱা 100জন শিক্ষকৰ ওপৰত কি হয়, এজন উপাধ্যায় থাকে। তেনেকুৱা সহস্ৰজন উপাধ্যায়ৰ ওপৰত কি হয়, আৰু আচাৰ্য থাকে। তেনেকুৱা সহস্ৰজন আচাৰ্যতকৈ এগৰাকী আই মাতৃ কিন্তু বেছি জ্ঞানী বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে সেইকাৰণে আইসকলে, বাপসকলে দিলেও নিদিলেও আইসকলে কিন্তু টঙালি বান্ধি আছে। আইসকলে যিখিনি কৰিব এইখিনি কৰিবই। গতিকে মই চমুকে কথাটো কৈছোঁ যে তাত দীঘল নকৰোঁ আমি কথাখিনি। আপোনালোকৰ দায়িত্বখিনি আপোনালোকে নিষ্ঠাৰে পালন কৰি, সহস্ৰটো পিতৃণ এনেকৈ বুলি কৈছে। গতিকে পিতৃতকৈ সহস্ৰ গুণ তেওঁলোক বেছি গুণশালী বা বেছি জানে। আৰু সেইকাৰণে আমি এতিয়া এই পত্নী প্ৰসাদ নাটকৰ যোগেদি আমাৰ গোপিনীসকলে ভাবিছে যে ভগৱন্ত ইয়াতে ওচৰতে আছেহি, গতিকে তেওঁক বিচিত্ৰ পাত্ৰত অন্ন লৈ যাব। ঘৰত যিখিনি ভাল ভাল যতন আছে, ভাল ভাল পাত্ৰ আছে, তেওঁলোকে দধি নিছে, ক্ষীৰ নিছে, কুঁহিয়াৰ নিছে, গুড় নিছে, যেনেকৈ যিখিনি পাৰিছে চব লৈ গৈ পেলাই তাত দিবগৈ। গতিকে আমাৰ সেই লক্ষ্য বা উদ্দেশ্যটো আমি বুজি পাব লাগিব আৰু আগবাঢ়ি যাব লাগিব। পদে আমাৰ যিখিনি কথা কৈছে এই কথাখিনিৰ ভিতৰতে ইতিমধ্যে সামৰ খাই আছে। সেইকাৰণে এই পত্নীসকলক প্ৰসাদ দিলে, অৰ্থাৎ অভকতীয়া যিসকল তাত বিপ্ৰ আছিলে, সেই বিপ্ৰসকলে পত্নীসকলৰ ধৰ্মৰ যোগেদি তেওঁলোকেও ধৰ্মৰ ভাগিদাৰী হ'বলৈ সুবিধাকণ পাইছে। সেই কথাটো আমাক জানিবলৈ দিছে। কৃষ্ণ কৃষ্ণ। হেন মনে গুণী কংসৰ ভয়ত নগৈল দি জগন, গৃহতে থাকিয়া কৃষ্ণৰ কৰিলা শ্ৰৱণ গুণ কীৰ্তন। এই মতে চুৰ কৰিলা বিপৰ কৰ্মৰ গৰ্ভ সকলে, ব্ৰাহ্মণী সবাক দিলন্ত প্ৰসাদ অন্ন মাগিবাৰ চলে। ৰচিল শংকৰে নিৰন্তৰে নৰে, শুনা সাৱধান কৰি, একো কৰ্মে ধৰ্মে কৃষ্ণক নপাৱে, ভকতি বৈশ্য হৰি। এৰাম
ব্ৰত তপতীৰ্থ যজ্ঞ দান জ্ঞান যত মহাযুগ জাগ জাতি কুলাচাৰ স্বধৰ্ম সন্যাসে কৃষ্ণ কন পাৱৈ লাগ। কৃষ্ণ এতিয়া সেয়েহে এইটো হৈছে যুগৰ সিদ্ধান্ত এটা ধৰ্ম। এই ধৰ্মটোত আমাক সেইকাৰণে দেখুৱাই দিছে। ইয়াত কি বুলি ক'লে যে হেন মনে গুণি কংসৰ ভয়ত নগৈলন্ত দ্বিজগণ, অৰ্থাৎ কংসৰ ভয়ৰ কাৰণে এই দ্বিজসকলে কি হ'ল, কৃষ্ণৰ ওচৰলৈ কোনেও নগ'ল যে তেওঁক যদি কিবা কৰিবলৈ যোৱা যায় তেওঁলোকক অনিষ্ট কৰিব, মাৰিব বা মানে কামত লগাব বা অন্য কিবা কিবি কৰিব। আৰু গৃহতে থাকিও কৃষ্ণ কৰিলে শ্ৰৱণ গুণ কীৰ্তন। এতিয়া আমি সেইকাৰণে এটা সদায় চাব লাগিব যে আমি গৃহ ধৰ্ম বা গৃহস্থী ধৰ্ম, আমাৰ যি আমাৰ কি চতুৰাশ্ৰম বুলি কোৱা হৈছে, গাৰ্হস্থ্য, বানপ্ৰস্থ, সন্ন্যাস আৰু লীন বা মুক্তি, এই চাৰিখন আশ্ৰমৰ ভিতৰত গাৰ্হস্থ্য আশ্ৰমখনকে শ্ৰেষ্ঠতম আশ্ৰম বুলি আমি গণ্য কৰিব লাগিব। মাজুলীত আমাক সুধিছিলে যে মহাপুৰুষ মাধৱদেৱে বিয়াই নাপাতিলে, জোৰোণ পিন্ধোৱা কইনাকে ঘূৰাই দিলে, কিন্তু শংকৰদেৱেতো এগৰাকী বিয়া পতাৰ পিছত আৰু এগৰাকী বিয়া পাতিলে। ইয়াৰ লক্ষ্য বা উদ্দেশ্যটো কি থাকিব পাৰে, ৰাইজৰ কাৰণে কি বাৰ্তা দিছে? অৰ্থাৎ তাত কৈছে যে গঁড় বান্ধি যুঁজিলে ৰথী বুলি কয়। যিসকলে এইফালে বোলে সৈন্য সামন্ত আছে, গঁড় এটা মাৰি লওঁ, তেওঁলোক আহিব নোৱাৰাকৈ যুদ্ধ যিসকলে কৰিব, এইসকলক ৰথী বুলি কৈছে। আৰু যিবিলাকে গঁড় নমৰাকৈ যুদ্ধটো কৰিবলৈ বিচাৰে সেইবিলাক হ'ল মহাৰথী। এতিয়া মহাপুৰুষ মাধৱদেৱে এই দিনে নিশাই গুৰু সেৱা কৰি পেলাই যিখিনি কৰিছিলে, তাৰ দ্বাৰা তেওঁ বুজি পালে যদিহে মই গৃহবাসী হৈ যাওঁ, জোৰোণ পিন্ধোৱা কইনাক ঘৰলৈ যদি বিয়া পাতি আনি লওঁ, তেতিয়াহ'লে মই ভাইজাক আপডাল কৰোঁতে, মৰম চেনেহ কৰোঁতে তেওঁক মোৰ গুৰেখাৰ পৰা বঞ্চিত হৈ যাম। সেইকাৰণে তেওঁ ভাৰে ভেটিয়াই নি আকৌ সেই বস্তু কি কৰিলেগৈ, চমজাই দিলেগৈ যে নাই নাই মই বিয়া পাতিব নোৱাৰোঁ। আৰু এতিয়া আমাক কিন্তু সেইটো ক'বলৈ দিয়া নাই। অপ্ৰাসংগিক হ'লেও কৈছোঁ, কোনোবাই ইয়াত সদাশয় ভকত বৈষ্ণৱ থাকিব পাৰে। আমাৰ সত্ৰসমূহত সেইকাৰণে যিসকল সত্ৰাধিকাৰ প্ৰমুখ্যে ভকতসকল থাকে তেখেতসকলক উদাসীন বুলি কোৱা হয়। উদাসীন মানে ঈশ্বৰৰ প্ৰতি উদাসীন নহয়, ঈশ্বৰৰ প্ৰতি ভাৱ আছে, কিন্তু গৃহৰ প্ৰতি অৰ্থাৎ দেহৰ সুখৰ প্ৰতি তেওঁলোকৰ ভাৱটো উদাসীন কাৰণে উদাসীন বুলি কোৱা হয়। এইকাৰণে উদাসীন হ'লে গাৰ্হস্থ্য ধৰ্ম পালন কৰিব নালাগে। আৰু সেইটো এতিয়াৰ আন্দোলন নহয়। 1930 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘ জন্ম হওঁতেই মাজুলীত সত্ৰাধিকাৰসকলক মাতি আনি তাত এটা আলোচনা হৈছিলে। আৰু তাতে আমাৰ তেতিয়া গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীয়ে ঘোষণা দিলে যে জাতি বৰ্ণৰ বিচাৰটো নাথাকে। আৰু সেই সময়ত ৰমাকান্ত মুক্তিৰা আছিলে তাতে। এইটো 15 আগষ্টৰ কথা। পতাকা উত্তোলন কৰিবলৈ আহোঁতে ক'লে যে এতিয়া এইবিলাক কি হ'ব, মানুহবিলাক আহিব, খাব লাগিব নহয়, বোলে বুট মাহ অলপকে তিয়াই থোৱা, এইবিলাকক বিলাই দিব লাগিব। এতিয়া কোনে বিলাব, যেতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাক উঠিলে ভকতৰ মনত খেলিমেলি লাগি গ'ল যে তেওঁলোকৰ হাতেদি কেনেকৈ খাম। এতিয়া ইজনে সিজনে চোৱাচুই কৰিছে, কি হ'ব এতিয়া? যিবিলাকে খাব নোৱাৰে তেওঁলোক উঠি গ'ল, বাকীসকলক যোনে বিলাই দিলে তেনেকেই ভকতে দিছে, হ'ব দে খাওঁ বুলি কৈ পেলাই খাই পেলাই থাকিলে। আৰু তেতিয়াই এটা মানে সিদ্ধান্ত হৈছিলে যে কোনোবা যদি সত্ৰাধিকাৰ হৈ থাকিব বিচাৰে, বিয়া যদি পাতে বিয়া পাতিব পাৰিব, বাধাত নাই। আৰু যদি কোনোবাই ইচ্ছাকৃতভাৱে বিয়া নাপাতে তেতিয়াহ'লে তাত আমিও সেইটো ক'বলগীয়া নাই। সেইকাৰণে বহুতে বুজি পোৱা মতে তেওঁলোকে কি কৰে, তেখেতসকলে বিয়া নপতাকৈ থাকে। অবিবাহিত যিসকল তেখেতসকলে নিজেহে অন্নমুঠি প্ৰস্তুত কৰি খায়, আনৰ হাতেদি নাখায়। ঘৰলৈ যদি যাবলগীয়া হয় কিবা কাৰণে নিজৰ মাতৃয়ে অন্ন প্ৰকৰণ কৰি দিলেহে খায়, আনৰ হাতেদি নাখায়। কথাটো হ'ল সেইটো। বা তেখেতৰ নিজৰ একেবাৰে যিজন শিষ্য আছে সেই শিষ্যই যদি ৰন্ধন প্ৰকৰণ কৰি দিয়ে তেতিয়াহে খাব, তাৰ বাহিৰে বেলেগত তেখেতসকলে নাখায়। অৰ্থাৎ সেইটো হ'ল উদাসীন ভকতসকলৰ এটা নিয়ম। এতিয়া আমি মহাপুৰুষ মাধৱদেৱৰ বা তেনেকুৱা আমি কিনো হ'ব নোৱাৰোঁ। সেইকাৰণে সত্ৰত থকা মানুহ বহুত গুচি আহি পেলাই আকৌ গৃহী হৈছে বা সংসাৰ পাতিবলগীয়া হৈছে। আমাক সেইকাৰণে গুৰুজনে দেখুৱাই দিলে যে আমি ঘৰতে থাকি যে ভক্তিটো কৰিব পাৰোঁ, এইটো আদৰ্শ তেওঁ দেখুৱাই দিলে। সেইকাৰণে প্ৰথম আইগৰাকী বিয়োগ হোৱাৰ পিছত আকৌ তেওঁ দ্বিতীয় বিবাহ কৰিছে, আৰু বিবাহ কৰি পেলাই তেওঁ সংসাৰখনৰ অৱস্থাটো আমাক দেখুৱাই দিছে। এতিয়া প্ৰশ্ন হ'ল, আমি ইয়াত থকা ভকতসকলে সকলোৱে যেনিবা সদায় পুৱাৰ পৰা আমি নামলৈকে গৈ আছোঁ, সদায় নাম সেৱা কিবা কিবি শাস্ত্ৰ পাঠ প্ৰসংগ কৰা কিবা কৰা,
এইবিলাকতে ব্যস্ত হৈ আছোঁ। আমাৰ মনত যদি গৰ্ব বা অহংকাৰ থাকে আমি কিন্তু ভকত হ'ব কোনো নোৱাৰিম। কিন্তু আমাৰ ঘৰখনেতো থকা আইসকলে বোলে নাম নলে মাতিছিলে বাপজনকহে পঠিয়াবলগীয়া হ'ল, মই যাব নোৱাৰিলোঁ, এই ভাৱটো যদি কোনোবাই আনি পেলাই ঘৰতে যদি আছে তেতিয়া সেইসকল কিন্তু ঘৰতে থাকি ভক্তি হৈ যাব। অৰ্থাৎ শ্ৰৱণ কীৰ্তন যিসকলে কৰি থাকিব সেইসকলে এনেকুৱা ঠাইলৈ নাহিলেও তেখেতসকলৰ ভক্তি হোৱাৰ সুবিধাটো আছে। কিন্তু মহাপুৰুষ মাধৱদেৱ অতিকে চতুৰ কাৰণে তেওঁ দেখুৱাইছে যে সাধুসংগ অনুসৰাটো প্ৰথম কাম, তাৰপিছতে কৈছে শ্ৰৱণ কীৰ্তন কৰা। সাধুসংগটো প্ৰথম আমাক লাগিবই, সাধুসংগৰ অবিহনে কেতিয়াও কোনেও ভক্তি কৰিব নোৱাৰে। এতিয়া আমাৰ বাপসকল গৈ যেতিয়া ঘৰখনত সোমাব এই বাপসকলেই ভকত হৈ গ'ল, গতিকে আইসকলে যেতিয়া সেইসকলক পাই যাব সান্নিধ্য তেতিয়া সেইসকলো ভকত হ'ব পাৰিব, বাপসকলো ভকত হ'ল উদ্ধাৰ হ'ব কিন্তু পাৰিব। সেইকাৰণে কৈছে যাহাৰ গৃহত নুহি উপগত কৃষ্ণৰ ভকত একান্ত, তাৰ গৃহচয় সৰ্পৰ আলয় মহাজন খবৰ মত। সেইকাৰণে আমি বছৰৰ মূৰত এবাৰ হ'লেও গৃহস্থী ঘৰে নাম এষাৰ পাতি মেলি ভকতক আমন্ত্ৰণ জনাই ভকত সেৱা কৰাৰ যোগেদি ভকতৰ পদতলা তাত পেলাই আমি পুণ্য হ'বৰ কাৰণে যত্ন কৰোঁ। কাৰণ প্ৰত্যেক ঘৰ গৃহস্থীয়ে সদায় নামলৈ যোৱাটো সম্ভৱ নহয়, যাবও নোৱাৰে, আৰ্থিক কথা আছে, গৃহস্থীৰ কথা আছে। সেইকাৰণে আমাৰ মহাপুৰুষ শংকৰদেৱে এই আদৰ্শটো দেখুৱাই খোৱাৰ কাৰণে এতিয়া সেই বিপ্ৰ পত্নীসকলে ঘৰতে থাকিয়েই তেওঁলোকে যদিও যাগ যজ্ঞ কৰ্মমাৰ্গত প্ৰবৃত্ত নাছিলে, ঘৰতে থাকিয়েই ঈশ্বৰৰ সেৱা ঈশ্বৰৰ গুণ নামবিলাক গাই আছিলে। কেনেকৈ বোলে কৃষ্ণ এনেকুৱা, কৃষ্ণ তেনেকুৱা, কৃষ্ণ এনেকৈহে গৰু চৰাই, কৃষ্ণই আমুকহে পিন্ধে, কৃষ্ণই আমুকৰ তালৈ যায় আমুক কৰিলে, কৃষ্ণই গৈ তামুকত তামুক কৰিলে, এই গুণবিলাক যিবিলাক বৰ্ণনা কৰিছিলে সেই বৰ্ণনা কৰা গুণবিলাকৰ যোগেদি কি হ'ল ঈশ্বৰৰ গুণবিলাক তাত প্ৰকাশ হৈ থকাৰ কাৰণে ঈশ্বৰ তাতে সন্তুষ্ট হৈ গুচি যায়। এতিয়া সেইকাৰণে ইয়াত কৈছে যে গৃহতে থাকি পেলাই আমি এই কামবিলাক কৰিলোঁ, এহিমতে চুৰ কৰিলা বিপ্ৰৰ কৰ্মৰ গৰ্বসকলে। আৰু সেইমতেই কৃষ্ণই বিপ্ৰসকলৰ কৰ্মৰ যিটো গৰ্ব আছিলে, গতিকে সেই কৰ্মৰ গৰ্বটো শেষ কৰি দিলে। আৰু ব্ৰাহ্মণী সমাক দিলন্ত প্ৰসাদ অন্ন মাগিবাৰ চলে, যে ব্ৰাহ্মণীসকলক অন্ন খোজাৰ চলেৰে তেওঁলোকক যি প্ৰসাদ দিব লাগিছিলে সেই প্ৰসাদ দিলে। এতিয়া মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যুগসিদ্ধ যিটো সিদ্ধান্ত, এই সিদ্ধান্তটো এতিয়া আমাক কৈছে ৰচিল শংকৰে নিৰন্তৰে নৰে শুনা সাৱধান কৰি, যে শংকৰদেৱে ৰচনা কৰি থৈছে, সকলো ৰাইজক সাৱধান হৈ শুনিবলৈ আহ্বান জনাইছে। কি বুলি কৈছে? একো ধৰ্মে কৰ্মে কৃষ্ণক নাপাৱে ভকতিহে বৈশ্য হৰি, যে একো ধৰ্ম আৰু কৰ্মৰ দ্বাৰা আমি কৃষ্ণক বৈশ্য কৰিব নোৱাৰোঁ। কৃষ্ণক বৈশ্য কৰিবলৈ হ'লে, ভগৱন্তক বৈশ্য কৰিবলৈ হ'লে কেৱল আমি ভকতিৰ যোগেদিহে আমি বৈশ্য কৰিব পাৰিম। সেইকাৰণে ভকতিত দিয়া মন, ভকতিত মন দিবলৈ আমাক শাস্ত্ৰ ভাগৱতে পৰামৰ্শ দিছে। গতিকে সেইকাৰণে ভক্তিটো আপোনালোকে জানে যে কৃষ্ণ ব্যতিৰেকে যাতে আনক আমি বুজিবলগীয়া কেতিয়াও নহয়। আমাৰ সেইকাৰণে কৈছে সাধুৰ সেৱা, নাম ধৰ্ম, পৰিৱেশ সাৰ, সাধুসকলক সেৱা কৰা আৰু নাম ধৰ্মৰ পৰা ৰত হ'ব লাগিব। বৈষ্ণৱ বোলে তাক এই তত্ত্ব আছে যাৰ, যে বৈষ্ণৱ বুলি সেইসকলকে কয় যিসকলে এই তত্ত্বটো বুজি পায়। গতিকে সেই তত্ত্বটো জনাৰ লগে লগে তেতিয়া তেখেতসকলৰ কেইটামান গুণ আহিব লাগিব। এইকেইটাকে ভাগৱতে কৈছে সত্য, সত্য শৌচ ক্ষমা দয়া, যে আমি সত্যত থাকিব লাগিব, নিজে শৌচাচাৰ পালন কৰিব লাগিব, আমাৰ ক্ষমাগুণটো থাকিব লাগিব, দয়াগুণটো থাকিব লাগিব, আৰু এটা লগতে লগাই দিছে সমদৰ্শন। এই পঞ্চযজ্ঞ অৱশ্যে বৈষ্ণৱে কৰে পালন, যে বৈষ্ণৱ হ'লে কিন্তু এই পঞ্চটা যজ্ঞ হিচাপত তেওঁলোকে ধৰিব লাগিব। এতিয়া আমি কিমানে সত্যত আছোঁ সেই কথাটো আমি চিন্তা কৰিব লাগিব। ঈশ্বৰ যে সত্য, ঈশ্বৰ যে জগতৰ সৰ্বকৰ্তা সৰ্বমূল, এই কথাটো আমি বিচাৰ কৰি চাব লাগিব। নাৰায়ণপুৰত আমাৰ নামঘৰীয়াৰ ঘৰত নাম হ'ল অলপ দিনৰ আগতে, ইয়াৰ পৰা ভকতসকল গৈছিলে, আমাৰ আঞ্চলিকৰ বোধকৰো নাছিলে, আমাৰ জিলাৰ সম্পাদক বাপ আছিলে। তাত এজন বাপে সুধিছে যে বাপ বিশ্বাসটো আমাৰ কিমান দূৰলৈকে থাকে? যেতিয়া পিতৃ মাতৃ অসুস্থ হৈ যায়, ডাক্তৰৰ চিকিৎসাই যেতিয়া কাম নিদিয়ে, তেতিয়া গাঁৱৰ কবিৰাজজনলৈ মনত পৰে, তেওঁ যদি এপালি দৰৱ দি দিয়ে কিজানি ভাল হৈ যাব নেকি? নহয়, তেওঁৰ কফপাত পিত্তত জড়িত হৈ আছে। ওচৰৰ বেজজনৰ ওচৰলৈ গৈ যদি তেওঁ পানী একোটা জাৰি দিয়ে, তেতিয়াহ'লে তেওঁ সেইবিলাকৰ পৰা হাত সাৰিব পাৰিব নেকি? এইটো আমাৰ বিশ্বাস। সেই বিশ্বাসবিলাকৰ পৰা আঁতৰাই পেলাই সুদৃঢ় বিশ্বাসলৈ আমাক যাবলৈ কৈছে। এইকাৰণে কৈছে এজন ভকতক সৰ্পই দংশন কৰিলে, তেওঁ নামৰ মানুহ, নামত বিশ্বাস কৰি ৰৈ আছে যে মোক সৰ্পই দংশন কৰিলেও একো কৰিব নোৱাৰে।
কিন্তু এটা সময়ত বিশ্বাসটো হেৰাই গৈছে। কেতিয়া বিশ্বাস হেৰাই গৈছে? যেতিয়া গাৰ বিষটো বাঢ়ি বাঢ়ি আহিছে, সৰ্পদংশনৰ বিষটো যেতিয়া শৰীৰটোত বিস্তাৰিত হৈ বাঢ়ি গৈ আছে, সেই সময়ত তেওঁ চিন্তা কৰিছে যে মই আৰু নামক বিশ্বাস কৰি ৰৈ থাকিলে মোৰ কেতিয়াও নহ'ব, মই ডাক্তৰৰ ওচৰলৈ যাব লাগিব। তাৰ পিছতহে সেইজন ডাক্তৰৰ ওচৰলৈ গৈছে। সেইজন আপোনালোকে মহাপুৰুষ মাধৱদেৱ জন্মস্থান পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ক্ষীৰেশ্বৰ বৰা বাপ। তাৰপিছত উপায় নাই, হস্পিটেললৈ গৈছে, কৈছে মোক সাপে দংশন কৰিলে, মই ঘৰত থাকিব পৰা নাই, আৰু এতিয়া মোক কি কৰে কৰক। আৰু এতিয়া আমাৰ বিশ্বাসটো সেইখিনিলৈকে লাগিব। আমি যদি প্ৰহ্লাদৰ নিচিনা ভকত হৈ যাব পাৰোঁ, আমাৰ যদি কায় বাক্য মনেৰে সুদৃঢ় বিশ্বাস যদি হৈ যায় ঈশ্বৰৰ নামত, তেতিয়া আমাক একো কৰিব নোৱাৰে। সৰ্পে বা দংশয় যদি হলাহল যদি পান কৰে, প্ৰলয় বহনিত যদি পৰে, তথাপিতো উদ্ধাৰ হ'ব পাৰিব। কিন্তু আমাৰ বিশ্বাস কৰি পেলাই বিশ্বাসত ৰৈ থাকিলেও আমাৰ কামটো নহ'ব, কাৰণ সৰ্প হ'ল কাল। গতিকে তাত আমি যদি বিশ্বাস কৰি পেলাই যদি ৰৈ থাকোঁ, তেতিয়াহ'লে সেই বিশ্বাসটো কি হ'ব? অন্ধবিশ্বাসহে হ'ব। গতিকে অন্ধবিশ্বাসলৈ আমি ৰৈ থাকিলে নহ'ব। কিন্তু জগতৰ ঈশ্বৰ যে সৰ্বময় কৰ্তা, এই বিশ্বাসটো লৈ আমি যদি গৃহস্থী ধৰ্মৰ কামবিলাক যদি কৰি যাওঁ, সেইজন ঈশ্বৰক যদি আমি যেনেকৈ সেৱা পূজা কৰিব লাগে সেই কথাখিনি যদি ভাৱ আমাৰ মনলৈ যদি আহে, তেতিয়াহ'লে সেই ব্যৱস্থাটোৰ যোগেদিহে আমাৰ ঈশ্বৰত ভক্তি কৰি পেলাই আমি এই গোপীসকলৰ লগতে উদ্ধাৰ হ'ব পাৰিম। আৰু সেইকাৰণে কৈছে যে আন কৰ্ম আৰু ধৰ্ম, সেইকাৰণে আমাক কৈছে ধৰ্মক কৰ্মক হ'ব কচুৰি ডাকি বোলহু ৰাম। ধৰ্ম কৰ্ম দুইটাই কিন্তু এৰিব লাগিব। কাৰণ অৰ্জুন ক্ষত্ৰিয় আছিলে, ক্ষত্ৰিয়ৰ নিজৰ যিটো ধৰ্ম, তেওঁৰ বলতহে মহাভাৰতৰ যুদ্ধখন সাং হ'ল বুলি ভাবিছিলে। তেনেকুৱা যদি ভাবি থাকোঁ, সেইটো ধৰ্মই আমাৰ নকৰাব। আমি পূৰ্বৰ পৰম্পৰাৰ দোহাই দি আমি যিটো ধৰ্ম ভাবিছোঁ যে মই আমুক জাতৰ, মই আমুক জাতৰ, মই আমুক জাতৰ বুলি যদি আমাৰ পৰ্বৰ পৰম্পৰা আছে, এই ধৰ্ম কৰিবই লাগিব বুলি যদি সেই কৰ্মত থাকোঁ, তেতিয়াহ'লে সেইটো ধৰ্মত যদি থাকোঁ, তেতিয়াহ'লে সেই ধৰ্ম আৰু কৰ্মই আমাক কেতিয়াও নতৰাব। সেইকাৰণে ঈশ্বৰ যেতিয়া শৰণীয়া হৈ যাম, ঈশ্বৰ শৰণীয়া হ'লে তেতিয়া আমি কোনো জাত কুলৰ আমি বিচাৰ নকৰোঁ, আৰু কৰ্মটো তেতিয়া কি সেইটো আমি বুজি পাম। শাস্ত্ৰই কৈছে যিহেতু পৰমাত্মা হৰিষে জীৱৰ, হৰিতুষ্ট ভৈলতুষ্ট হুৱে চৰাচৰ, এহি মানে সমস্ত শাস্ত্ৰৰ তত্ত্ব মৰ্ম, হৰিতুষ্ট হন্ত জাত তাকে বুলি কৰ্ম। যে ঈশ্বৰ সন্তুষ্ট হয় সেইটোৱে কৰ্ম। গতিকে ঈশ্বৰ কলিযুগত তপ জপ দান দক্ষিণা এইবিলাকৰ দ্বাৰা ঈশ্বৰ কেতিয়াও সন্তুষ্ট নহয়। ঈশ্বৰ কেৱল হৰিনাম গুণ কীৰ্তনতহে সন্তুষ্ট হয়। সেইকাৰণে সেই কথাটো জানি পেলাই আমাক কৰিবলৈ এইটো দিছে। আৰু গোপিনীসকলেও এই যিসকল ব্ৰাহ্মণী আছিলে তেওঁলোকে বুজি পালে, আৰু শংকৰদেৱৰ এই ধৰ্মটো তেওঁলোকে ধৰিবলৈ যত্ন কৰিছে। সেইকাৰণে ক'লে ব্ৰত তপ তীৰ্থ যজ্ঞ দান জ্ঞান যত মহা যুগ জাগ জাতি কুলাচাৰ। অৰ্থাৎ আমি জাত যদি বিচাৰ কৰোঁ, আমাৰ কুল যদি বিচাৰ কৰোঁ, আনকি আমাৰ স্বধৰ্ম যদি নিজৰ বিচাৰ কৰিছোঁ, মই বোলে একেবাৰে পূৰা একো নাখাওঁ, আৰু মই অকল মানে সিদ্ধমুঠি লওঁ, আৰু মোৰ কাম ক্ৰোধ লোভ একো নাই, মই ঘৰৰ মায়ামোহত নাই, মই একেবাৰে সন্যাসী হৈ গ'লোঁ। এইটো মইতো নাজানো। আমাৰ শইকীয়া ছাৰে কয় সং ন্যাস সন্যাস, অৰ্থাৎ সংটো ন্যাস কৰিব লাগিব। সংটো কাৰ লগত ন্যাস কৰিব? মোৰ পুত্ৰ আছে, ভাৰ্যা আছে, এইবিলাকৰ সং মই ত্যাগ কৰিছোঁ, কিন্তু চকু দুটাৰ সং মই ত্যাগ কৰা নাই, কাণখনৰ সংটো ত্যাগ কৰা নাই, মন এটা আছে, মনৰ সং মই ত্যাগ কৰা নাই, গুহ্যলিংগ মিত্ৰ আছে, এইবিলাকৰ সং মই ত্যাগ কৰা নাই। তেতিয়া সেইবিলাক ৰাখি লৈ পেলাই সং ত্যাগ কৰা কেতিয়াও হ'ব নোৱাৰে। অৰ্থাৎ সন্যাসী হোৱাটো ইমান সহজ কথা নহয়। অৰ্থাৎ আমাৰ যেনেকৈ গৃহক্ষেত্ৰখন এখন ঘৰ বুলি কৈছোঁ, নিজৰ শৰীৰটো আমাৰ ঘৰ। এইটো উদ্ধৱক বুজাই দিছে, মোহৰ সেৱাৰ যোগ্য মনীষ সৰুৰ ইহাকক গৃহ বুলি জানা মহাবীৰ। গতিকে আচল গৃহখন হ'ল আমাৰ এই গৃহখন। গতিকে মই যাতে কোনো ইন্দ্ৰিয়ৰ আসক্ত হৈ পেলাই ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, সেই কথাটোহে আমাক বুজাইছে। সেইকাৰণে স্বধৰ্ম সন্যাস হ'ল বা এইবিলাক আমাৰ যিবিলাক ব্যৱস্থা দিছে, এইবিলাকৰ দ্বাৰা জাতি কুল এইবিলাকৰ দ্বাৰা আমি ঈশ্বৰক কেতিয়াও পাব নোৱাৰোঁ। ইয়াৰ পিছত আমাৰ ল'বলগীয়া খাটাং সিদ্ধান্ত দি পেলাই আমাৰ পাঠৰ সামৰণি পৰিব। আৰু 3টা কোট আছে মাত্ৰ, পাঠক বাপক আমি সেৱা নিবেদন কৰিবলৈ কৈছোঁ। এতিয়া আমাৰ বকুলবাবে যিটো প্ৰশ্ন কৰিছিলে যে তালৈ যেতিয়া উদ্ধৱক পঠাই দিলে, উদ্ধৱে গৈ পেলাই গোকুলত গৈ পেলাই যি ধ্বজ বজ্ৰ পদ্ম অংকুশ জৱ পঞ্চচিহ্নৰ তাৰ চিন মানে দেখা পালে, অৰ্থাৎ আমাৰ সেই চিনবিলাক আমাক লাগিব। আমি কি হৈছোঁ? ভকত হৈছোঁ। ভকতৰ পঞ্চচিহ্নযুক্ত হ'ব লাগিব। এই চিনবিলাকৰ গুণবিলাক আগতে মই কৈ থৈ গ'লোঁ। সত্য শৌচ ক্ষমা দয়া সমদৰিখন, এই গুণবিলাক আমাৰ থাকিব লাগিব। ক'ত আছে? ভগৱন্তৰ চৰণত আছে। আমাৰ যেতিয়া ধেমাগৰত অধিৱেশন পাতিছিলে, মধুৰাম পাঠক দেউতাই লীলা শইকীয়া বাপক চাং এখনতে বহুৱাই লৈ, চাং মানে সেই মঞ্চটোৰ এটা চুকত বহুৱাই লৈ মনে মনে আঙুলিবোৰত লেখবিলাক দি আছিলে। মই কাণত অলপ স্পৰ্শ হ'ল, তাৰপৰা সৰু ল'ৰাই শুনিব নাপায় কাৰণে মই ওচৰলৈ যোৱা নাই। আৰু পিছত সুধিলোঁ কি পাতিছিলে, এইবিলাক পিছলৈ গম পাবা। আৰু গতিকে আমি সেই পিছলৈ হ'লেও গম পাবলৈ যত্ন কৰিব লাগে।
বস্তুবিলাক কি যেতিয়া গম পাম, গম পালে তেতিয়া হৃদয়ঙ্গম হ'ব। হৃদয়ঙ্গম হোৱাৰ পিছত তাক আমি আচৰণ কৰিবলৈ আমি যত্ন কৰিম। যিটো কথা এই শৰীৰটোৰে আমি বুজি নাপাওঁ, বুজি নোপোৱালৈকে তাক আমি আচৰণ কেতিয়াও কৰিব নোৱাৰোঁ। গতিকে আমি যেতিয়া বুজি পাম, বুজি পালেহে তাৰ অৰ্থটো আচৰণ কৰিবলৈ মন যাব। এতিয়া আমাৰ যিটো ধ্বজ আছে, ধ্বজ মানে পতাকা। শংকৰদেৱ সংঘৰ এখন পতাকা আছে, ভাৰতৰ এখন পতাকা আছে, প্ৰত্যেক ৰাষ্ট্ৰৰে একোখনকৈ পতাকা আছে। এতিয়া পতাকা মানে কি? পতাকা মানে পতাকাৰ তলত আমি সকলো একত্ৰিত হৈ থাকোঁ, হয়নে বাৰু? আমাৰ সকলোৰে ধ্বজটো একেটাই হ'ব লাগিব, আমাৰ পতাকাখন একে হ'ব লাগিব। সংঘৰ পতাকাৰ তলত এক হ'লেই আমি এক হৈছোঁ বুলি ক'ব নোৱাৰোঁ। আমাৰ মন প্ৰাণ চিত, খাদ্যাভ্যাস, চলন ফুৰণ, কথা বতৰা, আচাৰ ব্যৱহাৰ চবৰে একে হ'ব লাগিব, তেতিয়াহে একেখন পতাকাৰ তলত আমি সমবেত হোৱা বুলি ক'ম। বজ্ৰ বাক্য আমাৰ বহুত ভকতে নামানে। কেলে নামানে? মানুহ এজনে জগৰ লগালে, বোলে বাপসকল মোক গোৱা পান এটা দিছোঁ আৰু 10 টকা এটা দিছোঁ, যেন তেনে মোক ক্ষমাটো কৰি দিয়ক, যেন তেনে অপৰাধ হৈছিলে ক্ষমাটো কৰি দিয়ক। ভকতে ক'ব নাই 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 নাই, এনেকৈ নহ'ব। এনেকৈ হ'লে মই এইখন সমাজত নাথাকোৱেই, আৰু গোৱা পানতে যদি চব শেষ হৈ যায় মই মানি ল'ব নোৱাৰোঁ। লোকে যি কৰে কৰক, লোকে যি কৰে কৰক, মই কিন্তু মানি ল'ব নোৱাৰিম। কাৰণ গোৱা পানে আমাক নমনাই তাৰমানে। কাৰণ কেলে? বজ্ৰ বাক্যত বিশ্বাস নাই। কাৰণ ভুল কৰাজনক আত্ম অনুশোচনাটো হ'ল আটাইতকৈ সংশোধন। কোনোবা এজনে বেয়া কাম কৰি পেলাই যদি অনুশোচনা কৰি পেলাই ভাৰস্থই যদি পৰিছে, তেওঁক তাৰ পৰা উদ্ধাৰ কৰি দিয়াটোৱেই ভাল। কিন্তু নাম গোটাই থাকিব পাৰিব, নাম গোটাই গোটাই সংস্কাৰ কৰি থাকিব পাৰিব, কিন্তু আকৌ যদি কামটো কৰি থাকে তেতিয়া তেনেকুৱা নামেও কামটো নিদিয়ে। সেইকাৰণে নিজৰ অনুশোচনাটোতকৈ নামষাৰ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। গতিকে নামষাৰ গোৱাতকৈ অনুশোচনা কৰি পেলাই যদি আজিৰ পৰা নকৰোঁ বুলি কৈ দিব পাৰে, সেইটোহে আচলতে আমাক বেছি কামত আহিব। সেইটো বজ্ৰ। বজ্ৰ বাক্যৰে আমি যেতিয়া হৰি ৰাম বুলি ক'ম, তেওঁৰ মন যদি পবিত্ৰ হৈ গ'ল কেনেবাকৈ, আৰু সেইটো কাম কৰিবলৈ মৰিবলৈ আগবাঢ়ি নাযায়। কাৰ্য কাৰণত কিবা কেতিয়াবা যাব পাৰে, তেতিয়া নাম গোৱাই পেলাই উদ্ধাৰ কৰি দিয়ক। বজ্ৰ। ধ্বজ। ধ্বজ মানে কি? ধ্বজ মানে চিন। আমি ভকত হ'লে আমাৰ এটা চিন থাকিব লাগিব। আমাৰ ভকতৰ চিন আছে। চিন মানে আমাৰ মুচ নাই। এতিয়া বহুত পণ্ডিত মানুহৰ মুচ নাথাকে, গতিকে সেইটো তেখেতসকলৰ চিন। আমি সেইজনকে সংঘৰ সংগী বুলি ভাবিব পাৰোঁ, কিন্তু ভাবিলে ভুল হৈ যাব নহয়। আমাৰ যেনেকৈ মুচকোচা নাথাকিলে আমাৰ সকলোকে সংগী বুলি চিনি পাইছোঁ আমি, এতিয়া আইসকলক কেনেকৈ চিনি পাব? এতিয়া আইসকলৰতো মুচ নাথাকে, আইসকলকো চিনি পাব। আমাৰ পৰিচয় এটা আছে কৃষ্ণ বুলি। আজিকালি কৃষ্ণটো সংঘই নকয়, লোকেও কয় কৃষ্ণ বুলি। এতিয়া কেনেকৈ চিনি পাব? এতিয়া ভকত চিনি পোৱাৰ উপায় আছে, হয়নে বাৰু? ভকত চিনি পাবলৈ উপায়টো শাস্ত্ৰই দি থৈছে। ভ ক দন্ত্যাত 3টা আখৰ দি ভকতৰ পৰিচয়টো দি থৈছে। ভ শব্দে ভগৱন্ত ভৱবিমোচন, ভজন ভক্তিত পূৰ্ণ হোৱন্ত সিজন, ক পদে কৃষ্ণভোজী পবিত্ৰ পৰম, সমস্তৰে আত্মাক দেখে কৃষ্ণ সম, ত পদে তৰণৰ উপায় শৰণ, সিজন ভকত বুলি জানিবা নিশ্চয়, আপোনাকো তাৰি সিটো কুল উদ্ধাৰ হয়। গতিকে আমাৰ ভকত হ'বৰ কাৰণে যিটো চিনৰ দৰকাৰ, সেই চিনটোৰ কাৰণে আমি ভকতে সদায় যত্ন কৰিব লাগে। অৰ্থাৎ আমুক ভকত হয় নে নহয় বিচাৰ কৰি থাকিব নালাগে, মই ভকত হৈছোঁ নে নাই সেইটোহে নিজে বিচাৰ কৰি পেলাই থাকিব লাগে। এইকাৰণে আমাৰ লীলা শইকীয়াভাৱে ডাঙৰ ডাঙৰ কথা কিছুমান কৈ থৈছে, ভকতসকলে বুজি পায় কেতিয়াবানে, কিছুমানে নাপায়। কৈছে ভকতক চিনি পাবলৈ নিজে ভকত হৈ ল'ব লাগিব। নিজে ভকত হ'লেহে লোকক চিনি পাব, নিজে ভকতেই নহ'লে তেনেকুৱা চিনি পাব জানো? সেইকাৰণে কৈছে মূৰ ভক্ত যিটো নহয় ভিন্নতাৰ বোল, মৰিবাৰ বেলা কৰে হিয়াকুল বেয়াকুল, লোকে সোমৰয় বোলা বাপ হৰি, তাক নুবলীয়া মৰৈ আত্মঘাত কৰি। গতিকে হৰি বুলি ক'লেও হৰি বুলিবলৈ নকৰে, হ'ব বুলি ক'লেও নহ'ব বুলি যি হ'লে কয়, এতিয়া ভকত হ'ব নেকি? সেইটো কেতিয়াও নহ'ব। সেইকাৰণে এই ধ্বজ বজ্ৰ পদ্ম, পদ্ম মানে কি? পদুম ফুল। পদুম ফুল ক'ত থাকে? ভকতৰ হৃদয় পদুম ফুল, অৰ্থাৎ ভকতসকল ভগৱন্তৰ হৃদয়ত থকা পদুম ফুল বাৰ সদৃশ। আৰু ভকতৰ কাৰণে ঈশ্বৰ হ'ল পদুম ফুলৰ সদৃশ। গতিকে আমাৰ সেইকাৰণে সকলো ভকতকে আমি আত্মা ৰাম বুলি জানি পেলাই আমি সকলোকে প্ৰণাম কৰিব লাগিব, সকলোৰে প্ৰতি সেই ভাৱটো। তাৰপিছত অংকুশ। অংকুশ হ'ল হাতীটোক বশ কৰিবৰ কাৰণে এপাত বেকা অস্ত্ৰ, যি পাত অস্ত্ৰই হাতীটোক চকুটোক কাণখনে ঢাকি থৈ দিয়ে। কাণখনে যদি তাৰ গাটো কি চকুৰ দ্বাৰাই যদি দেখা পালেহেঁতেন, গাটো তাৰ ইমান ডাঙৰ, এইটো নাথাকিলে নাই এফালৰ পৰা চব মহতিয়াই লৈ ফুৰিলেহেঁতেন। কিন্তু কাণখনে চকু দুটা ঢাকি থৈ দিয়াৰ কাৰণে পিছলৈ দেখা নাপায়, নিজৰ গাটো শৰীৰটো দেখা নাপায়। এতিয়া সেইকাৰণে এডাল সামান্য অস্ত্ৰৰে কাণখনত ধৰাই যদি টানি দিয়ে, যেনেই যাব লাগে তাক তেনিয়েই যায়। উঠ উঠ জিম বহ, যেনেকৈ তাক নিৰ্দেশনা দিয়ে চব সি হাতীটোৱে কৰে। আমাৰ সেইকাৰণে সেই অংকুশটো হ'ল জ্ঞান। জ্ঞান অংকুশৰ দ্বাৰা
নিজৰ প্ৰত্যেকটো খোজ দিওঁতে আমি চিন্তা কৰিব লাগিব যে মই ভকত হ'বলৈ গৈছোঁ নেকি, যদি গৈছোঁ খোজটো মই ভাল ঠাইত দিছোঁ নে বেয়া ঠাইত দিছোঁ, চফা ঠাইত দিছোঁ নে লেতেৰা ঠাইত দিছোঁ, কলংকিত ঠাইত দিছোঁ নে নিষ্কলংকিত ঠাইত দিছোঁ, চিন্তা কৰি পেলাই খোজটো দিব লাগিব। সেইটো হ'ল জ্ঞান অংকুশ। গতিকে এই 5টা বস্তু আমি ধৰিলে আমি ভকত হ'ম, আৰু ভকত হ'লে তেতিয়া আমি আগবাঢ়ি যাব পাৰিম। এতিয়া উদ্ধৱে গৈ পেলাই তাত সেই গোপীসকলৰ মাজত সেই চিহ্ন দেখা পাইছিলে। যিসকল তাত গোপী আছিলে কৃষ্ণৰ গুণ নাম গাই তেওঁলোক যদিও প্ৰকৃতি আছিলে, তেওঁলোক কিন্তু ভকত হৈ গৈছিলে। সেইকাৰণে আমিও সকলোৱে আচলতে ভকত হ'বৰ কাৰণে যত্ন কৰিব লাগে, আৰু সেই চিহ্নৰ যোগেদি আমাক সেই তত্ত্বটো আমি উপলব্ধি কৰিব পাৰোঁ। 3 কোট আছে আৰু পাপক সামৰিবৰ কাৰণে কৈছোঁ। শ্ৰৱণ কীৰ্তনে যিটো অনুক্ষণে ভোজৈ মহাভক্তি ভাবে, শিষে মহাজনে অপ্ৰয়াসে সুখে হাততে মুকুতি পাৱে, জানি ইটো তত্ত্ব ঈশ্বৰ কৃষ্ণত হয়ুক এক শৰণ, গাৱা গুণ গাৱা আছে, গুণ আছে নেকি? ইয়াত গাৱা আছে, গাৱা আছে। অঁ নাই, গাৱাই মই কৈছোঁ, এইখেতে গুণ বুলি কৈছে। গাৱা গুণ গীত কৰি একচিত, বঞ্চিও যম কৰণ, কলিত নামেখে কলিত নামেখ, কলিত নামেখে গতি, নাম এৰি আন গতি নাই, নাই নাই জানা প্ৰতি প্ৰতি, আতি অনাচাৰ পাপৰ ভাণ্ডাৰ, মন্দ দ্বিজ অজামিল, আতীয় প্ৰয়াসে নামৰ আভাসে, তাকো বৈকুণ্ঠ কনিল। কৃষ্ণ এতিয়া আমাক এই 3 কোটৰ যোগেদি যিখিনি কথা ক'লে আপোনালোকে সেইটো বুজি পালে যে শ্ৰৱণ কীৰ্তন ভক্তিৰ যোগেদি আমি যমৰ কৰণৰ পৰা হাত এৰাব পাৰিম, আৰু কলিযুগত নামৰ বাহিৰে আৰু বেলেগ কথা নাই। গতিকে সেইটো আমাৰ ভকতে সকলোৱে বুজি পাইছে যে কলিযুগ, ইয়াত নাম ল'লে আমাৰ হৈ যাব। 3 নম্বৰ কথাটো ক'লে যে নামৰ আভাসে, যদিও তেওঁলোক দ্বিজসকল অজামিল অতি গৰ্ব আৰু অহংকাৰী আছিল, তেওঁলোকেও কিন্তু কৃষ্ণত ভক্তি কৰিবলৈ সক্ষম হৈ গ'ল। গতিকে আমি জানি পেলাই যদি ত্যাগ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰো সেই একেটাই হ'ব। তেওঁলোকে বুজি পালে, আৰু বুজি পোৱাৰ পিছত তেওঁলোকে যিটো কৰ্ম ব্যাপী আছে, যিটো ধৰ্ম কৰ্ম ব্যাপী আছে কৃষ্ণ যত, নাজানৈ তাহাকো কৃষ্ণ কৰ্মৰ গৰ্বত, যে যি কৃষ্ণতেই ধৰ্ম কৰ্ম সমস্ত তেওঁতেই আছে, এই কথাটো নাজানি পেলাই কৰ্মকে কৰি পেলাই তেওঁলোকে অহংকাৰ ভাৱত ডুব গৈ আছিলে। এই কথাটো নজনাৰ কাৰণেহে তেওঁলোকৰ অৰ্থন্তৰ হ'ল। গতিকে এতিয়া তেওঁলোকে সেইখিনি বুজি পালে, আৰু বুজি পোৱাৰ কাৰণে আমাৰ এইখিনি দিছে, আৰু আমি সেইখিনি কৰি আছোঁ বৰ্তমান। আৰু তাক দৃঢ়মনা হৈ যদি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ইতিমধ্যে যিটো অনায়াসে পায় মুকুতিক বুলি কৈছে, যে আমাৰ মুক্তি ভকতে কেতিয়াও বাঞ্ছা নকৰে। সদায় সাধু সংগত থাকি ঈশ্বৰৰ লীলাগুণ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণেহে ভকতে সদায় চেষ্টা কৰি থাকে। গতিকে আমি সেইখিনি কৰি আছোঁ বা কৰি থাকিব লাগিব। আমাৰ যিসকল নৱপ্ৰজন্ম আছে, বয়সস্থসকলে এইখিনি কাম কৰিছে,
নৱপ্ৰজন্মই তাৰ প্ৰতি যদি আগ্ৰহী হৈ পেলাই আগবাঢ়ি আহে তেতিয়া আমি সকলোৱে উদ্ধাৰ হ'ব পাৰিম। সেইটো আমাৰ লক্ষ্য বা উদ্দেশ্য হ'ব লাগিব। আমাৰ পাঠ ছেট পৰিছে। এই আপাহতে আমি আৰু এটি কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। ইতিমধ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ যি মূলৰ অধিৱেশন লখিমপুৰত হ'ব তাৰ সম্পৰ্কে আমি আপোনালোকক আহ্বান জনালোঁ। আৰু এটি বিষয়, দুটি বিষয়, এটা 6 আৰু 7 জুন তাৰিখে আমাৰ লখিমপুৰত প্ৰচাৰ শাখা আৰু শিক্ষা সমিতিৰ উদ্যোগত আমাৰ যি লীলাবাৰীত মৈত্ৰী আশ্ৰম আছে, এই মৈত্ৰী আশ্ৰম মানে বিনুৱাজীয়ে আহি পেলাই সেই আশ্ৰমখন খুলিছিলে আৰু তাত আইসকলক ৰাখি পেলাই এতিয়া আইসকলে তাতে সেই আশ্ৰমখন পৰিচালনা কৰি আছে। আৰু বিনুৱাজীয়ে যিহেতু নামঘোষাখন নতুনকৈ নামঘোষামৃত বুলি ৰচনা কৰি পেলাই তেখেতে গোটেই বিশ্ববাসীক প্ৰচাৰ কৰি দিলে, গতিকে মহাপুৰুষ মাধৱদেৱৰ নামঘোষা আৰু বিনুৱাজীৰ সম্পৰ্কত এটা আধ্যাত্মিক আলোচনা কৰিবৰ কাৰণে 200 গৰাকী যুৱক যুৱতীক আমন্ত্ৰণ জনাই 6 তাৰিখৰ দিনা সন্ধিয়া এটা আলোচনা হ'ব। আৰু সেই আলোচনাটোত আমাৰ কাষৰীয়া জিলাবোৰ এলেকাৰ পৰা 10জনকৈ যুৱক যুৱতীক মাতিব। ধেমাজি, ঢকুৱাখানা, জোনাই, ডিব্ৰুগড়, মাজুলী, গহপুৰ, তাৰপিছত অৰুণাচল, এইখিনিয়ে সামৰিব বোধ কৰোঁ। তাৰোপৰি অতিৰিক্ত যিখিনি লাগে আমাৰ জিলাৰ পৰা সেই সেৱক সেৱিকাসকল তালৈ যাব লাগিব। কিন্তু তাত এনেকুৱা নহয় যে সেৱক সেৱিকাসকল ক্লাছ 8ত পঢ়ি আছে, 9ত পঢ়ি আছে, 7ত পঢ়ি আছে, তেনেকুৱা সেৱা বাহিনী আমি পঠিয়াই দিলেই কেৱল নহ'ব। তাৰ কাৰণে অলপ যাতে উচ্চ খাপত পঢ়া, মানে 9ৰ পৰা ওপৰলৈ বা 10, 12, 11 বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা বা ডিগ্ৰী পঢ়ি থকা কোৰ্চৰ যাতে সেৱক সেৱিকা হয়, সেই কথাটো আমি বিচাৰিম বা জিলাই সেইটো আপোনালোকক নিৰ্দেশনা দিব মূলৰ আৰ্হিত। আৰু 6 তাৰিখে আলোচনাখিনি, 7 তাৰিখে আলোচনাখিনি কৰাৰ পিছত 8 তাৰিখৰ দিনা তাত এখন মুকলি সভা হ'ব আৰু ৰাতিপুৱা যোগয় বা অৰ্থাৎ যোগ ব্যায়াম আৰু কিবা কিবি কাৰ্যসূচী তাত লোৱা থাকিব। সেই অনুষ্ঠানটো অংশগ্ৰহণ কৰিবৰ কাৰণে আপোনালোকে যাতে যুৱক যুৱতীসকলক পঠিয়াই, এই কথাটো মই আহ্বান জনালোঁ। আন এটা বিষয় হ'ল যে 12 আৰু 13 জুন তাৰিখে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান উজিৰটোল ৰঙাজানত আমি মাধৱ জয়ন্তী ভাগ পাতিম। আমাৰ যিহেতু লেটেকু পুখুৰী এখন থান আছে, লেটেকু পুখুৰীয়েও 12 তাৰিখৰ দিনা নিজস্ব কাৰ্যসূচী লৈছে। আমাৰ মাধৱদেৱ জন্মস্থানেও নিজস্ব কাৰ্যসূচী লোৱা হৈছে। তাত পুৱাৰ প্ৰসংগ হ'ব, অকণমান পাৰিলে নামঘোষাই হওক বা ৰত্নাৱলী হওক, মহাপুৰুষ মাধৱদেৱৰ শাস্ত্ৰ পাঠ হ'ব। পাঠ হোৱাৰ পিছত দিনটোৰ কাৰ্যসূচী আমাৰ 15খন যি আঞ্চলিক আছে, আঞ্চলিকৰ প্ৰত্যেক আঞ্চলিকৰ পৰা এটা এটা দিহানামৰ দলক আমন্ত্ৰণ জনোৱাৰ কথা কৈছে। আৰু সেই আমন্ত্ৰণ আমাৰ তাত প্ৰতিযোগিতা হ'ব আৰু প্ৰতিযোগিতাত নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। গতিকে আমাৰ আঞ্চলিকৰ পৰা অন্ততঃ এটা বাচকপনীয়া দল যাতে ওলায়, এই নামভাগত অংশগ্ৰহণ কৰি পেলাই আঞ্চলিকখনৰ লগতে জিলাখনলৈ যাতে গৌৰৱ কঢ়িয়াই নিব পাৰে, তাৰ কাৰণে মই এই আপাহতে সেৱা জনাইছোঁ। আৰু 13 তাৰিখৰ দিনা যিখন সভা হ'ব, এই সভাখন আমাৰ যদি 3 বছৰ দিন ধৰি এটা ব্যৱস্থাৰ মাজত চলি আছে। কাৰণ যোৱা বছৰৰ আগৰ বছৰ আমাৰ থানতেই সভাখন হৈছিলে, যোৱা বছৰ আমি সিখন থানত কৰিলোঁ সভাখন, এই বছৰ আকৌ আমাৰ থানখনতে সভাখন হ'ব। ইতিমধ্যে আপোনালোকে জানে যে অসম চৰকাৰে যেতিয়া লখিমপুৰত কেবিনেট বহিছিলে 33 কোটি টকা তাৰ কাৰণে দিছিলে। আৰু সেই 33 কোটি টকাৰ ভিতৰতে আমাৰ ভোগপুৰৰ পৰা ধৰি বিহপুৰীয়া সংযোগী যিটো ৰাস্তা মাধৱদেৱ জন্মস্থানক সংযোগ কৰি, এই ৰাস্তাটো নিৰ্মাণৰ কাৰণে তাৰে অংশ খৰচ কৰি পেলাই ৰাস্তাটো নিৰ্মাণ কৰা হৈছে। এইটো আমি খাটাংকৈ জনা নাই। কোনোবাই কৈছে 18 কোটি টকা ৰাস্তাটোত খৰচ হৈছে, কোনোবাই কৈছে 11 কোটি খৰচ হৈছে। আমাক বিশ্বস্ত সূত্ৰই জনোৱা মতে 8 কোটি টকাহে তাত খৰচ কৰিছে আৰু বিধায়কে কামখিনি কৰাই আছে। আমি বিধায়কক এতিয়ালৈকে লগ ধৰা নাই আৰু এই বিষয়ে জনা হোৱা নাই। সত্ৰৰ সত্ৰাধিকাৰ জনানন্দ দেৱগোস্বামীৰ লগত কথাবিলাক পতা হৈছে, তেখেতেও এই বিষয়ে বিতংকে জনা নাই। যি কি নহওক, বাকী যিখিনি টকা থাকিব, এই টকাৰে আমাৰ 2খন থানৰ উন্নতিৰ কাৰণে কাম কৰা হ'ব। আৰু সেইকাৰণে মাধৱদেৱ জন্মক্ষেত্ৰ উন্নয়ন সমিতি যি আছে, এই সমিতিৰ যুটীয়া উদ্যোগত আমাৰ মানে মুকলি সভাখন অনুষ্ঠিত হ'বৰ কাৰণে এটা আলোচনা চলিছিলে। আমি কৈছোঁ তেখেতসকল আমাৰ মাজত অতিথি হিচাপে থাকিব আৰু আমাৰ ভকতসকলে এই অনুষ্ঠানটো কৰিব, আদৰ অভ্যৰ্থনা যি য'ত কৰিব লাগে। আৰু সেইকাৰণে প্ৰত্যেক গৃহস্থীৰ পৰা যিটো 10 টকীয়া বৰঙণি বা 20 টকীয়া বৰঙণি চাউল একেজি প্ৰত্যেক ঘৰ গৃহস্থীয়ে যাতে তালৈ আদায় দিয়া যায়, এইটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব, অনুষ্ঠানটোৰ প্ৰতি গুৰুত্ব দিব। আমাৰ সন্মানীয় পদাধিকাৰ তাত সভাপতি থাকিব, জনাৰ্দন দেৱগোস্বামী তাত নিৰ্দিষ্ট বক্তা থাকিব, বিধায়কে সভাখন উদ্বোধন কৰিব, আমাৰ প্ৰধান সম্পাদক বাপ আৰু লখিমপুৰৰ পুৰন্দৰ বৰুৱা বাপ তাত বিশিষ্ট অতিথি হিচাপে থাকিব। আমি পবিত্ৰ বাৰ্গীতাক মাতি আছোঁ, তেখেত অসমত থাকিলে আহিম বুলি কৈছে, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী, তেখেতক আমি মাতিবলৈ যত্ন কৰিছোঁ। আৰু তেজপুৰৰ লোকসভাৰ সাংসদ আমাৰ দত্তবাপ, ৰঞ্জিত দত্তবাপ, তেখেতো তালৈ আহিব। লগতে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ আমাৰ যিজন উপাচাৰ্য আছে হাজৰিকা ছাৰ, তেখেতকো তালৈ মতা হৈছে। আৰু লগতে
আমাৰ মাধৱদেৱ ক্ষেত্ৰৰ যিটোজন চৰকাৰৰ পৰা মানে IAS অফিচাৰ আছে সুদৰ্শন ঠাকুৰ, এই ঠাকুৰকো অতিথি হিচাপত তাত মতা হৈছে। গতিকে এই মিটিংখনতো যাতে আমাৰ ভকতসকলৰ পূৰ্ণ সহায় সহযোগিতা উদ্যমেৰে, যিহেতু আমাৰ পদাধিকাৰী আহিব, প্ৰধান সম্পাদক আহিব, আমাৰ ভকত যদি তাকৰ হৈ যায় বেয়া হ'ব। সেইকাৰণে মাধৱদেৱ জন্মস্থান পৰিচালনা সমিতিত লখিমপুৰ জিলাখনৰ ভিতৰতে আমাৰ আঞ্চলিকৰ পৰা কেইজনমান সদস্য সৰহকৈ দিয়া আছে। আদৰণি সমিতি তেনে গঠন হ'লে আমি আঞ্চলিকৰ পৰাই বহুতো ভকতক মাতিছিলোঁ, ভালে সংখ্যক গৈছে, আৰু বাকীসকলেও যাতে পৰৱৰ্তী সময়ত তাত সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আমি এই আপাহতে সেৱা নিবেদন কৰিলোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি 2টা বাজিবৰ হৈছে, আমাৰ পাঠভাগ সামৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কৃষ্ণ।